যি নিৰ্বাচন আয়োগে স্পেচিয়েল ৰিভিজন কৰিব লাগে বুলি অসমত এক হুকুম জাৰি কৰিলে, যিটো আমি প্ৰয়োজন নাই বুলি বহুবাৰ উল্লেখ কৰিছিলোঁ। কাৰণ প্ৰতি বছৰে বছৰে নিৰ্বাচনী আয়োগে ভোটাৰ তালিকা সংশোধনী ব্যৱস্থা কৰে, জানুৱাৰী মাহত বা ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰে আৰু ইয়াৰ বাবে কোটি কোটি টকা খৰচ কৰে। তেখেতসকলে প্ৰতি বছৰে কৰা কামখিনিত যিসকলে ভোট দিব পৰা অধিকাৰৰ বয়স হৈছে বা জানুৱাৰীত হ'ব, তেখেতসকলৰ নাম অন্তৰ্ভুক্ত কৰে। যিসকলে নতুনকৈ বিয়া বাৰু হৈ কোনোবা এটা অঞ্চললৈ আহিছে, সেই অঞ্চলৰ ভোট কেন্দ্ৰত তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰে। যিসকল পৰিয়ালে নিজৰ আপোনজন যিসকলৰ নাম ভোটাৰ তালিকাত আছিল, তেওঁলোকৰ যদি কিবা দুৰ্ঘটনা, আকস্মিক কাৰণবশত বা বাৰ্ধক্যজনিত কাৰণত মৃত হৈছে, তেখেতসকলৰ নাম কৰ্তন কৰে। আৰু কোনো ব্যক্তিয়ে নিজৰ জন্মগাঁৱৰ পৰা যদি অন্য স্থানলৈ আহি বসতি কৰিবলৈ বাসগৃহ নিৰ্মাণ কৰি নতুন অঞ্চলৰ বাসিন্দা হৈছে, তেওঁলোকৰ নাম পূৰ্বৰ স্থানৰ পৰা কৰ্তন কৰি নতুন স্থানত অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰে। এই কাম যোৱা সময়ছোৱাত নিৰ্বাচনী আইন অনুসৰি প্ৰতি বছৰে বছৰে অসমত হৈ আহিছে আৰু ইয়াত আমি সকলোৱে সহযোগ কৰি আহিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।